নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু এইটো আপোনালোকৰ যিটো হৈছে RRB গুৱাহাটী gov.in, এইটো হৈছে RRB গুৱাহাটীৰ অফিচিয়েল ৱেবছাইট হয়। তো এইটো যিটো অফিচিয়েল ৱেবছাইট, ইয়াত আপোনালোকৰ এখন নতুনকৈ নটিচ আহিছে আৰু সেই নটিচখনত কি আছে মই আপোনালোকক সকলোখিনি দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। আৰু RRB গুৱাহাটীৰ যিটো অফিচিয়েলি ৱেবছাইট, এইটো আপোনালোকে খুলি ল'ব। তাৰে একেবাৰে নতুনকৈ ওপৰত আপোনালোকে দেখা পাব ইয়াত পাব্লিছিং অফ কেণ্ডিডেট QP ৰেছপন্স ফাইনেল KN স্ক'ৰ শ্বীট। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ওপৰটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা PDF ফাইল খোল খাই যাব। তো আপোনালোকে এই PDF ফাইলটো খুলি ল'ব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱেছৰ ফালৰ পৰা আহিছে, যিটো আপোনালোকৰ গ্ৰুপ ডি ৰিজাল্ট ওলাইছিলে আগতে। তো আজিৰ গ্ৰুপ ডি ৰিজাল্টটো আকৌ ওলাব, লগতে তাত আপোনালোকৰ কি থাকিব মই জনাই দিছোঁ। ইয়াত আপোনালোকে নটিচটো চাই ল'ব পাৰিব, মই জনাই দিছোঁ। তো আপোনালোকে যিটো ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট হয়, ৰিজাল্টটো আজি আকৌ ওলাব। এইটো দেখা পাইছে আপোনালোকে 10 মাৰ্চ, আজিয়ে হয় 10 মাৰ্চ। আৰু ইয়াত আপোনালোকৰ লিখা আছে 18 হৰ্চ, অৰ্থাৎ আপোনালোকৰ গধূলি 6টা বজালৈ ৰিজাল্টটো আকৌ ওলাব। তাৰ কাৰণে আপোনালোকে 16 মাৰ্চলৈকে চাব পাৰিব যিটো গ্ৰুপ ডি ৰিজাল্ট হয়। ৰিজাল্টৰ আপোনালোকৰ সবিশেষ ইনফৰমেশ্যনটো আজি দিব বুলি তেওঁলোকে দেখাইছে 10 মাৰ্চ 6টা বজাত। তো ইয়াত কি থাকিব মই আপোনালোকক জনাই দিছোঁ। তাত থাকিব আপোনালোকৰ কাট অফ মাৰ্কবিলাক থাকিব, PET কাৰণে কেনেকুৱাবিলাক কেণ্ডিডেট চিলেকশ্যন হৈছে, কেনেদৰে চিলেকশ্যন হৈছে, কাৰ নাম আছে, সকলোখিনি তেওঁলোকে ইয়াত দিব। লগতে আপোনালোকৰ ৰ মাৰ্কছটো থাকিব, কাট অফ মাৰ্ক, ইয়াত আপোনালোকে ৰ মাৰ্কো আছে, সকলোখিনি থাকিব। যিটো 100 মাৰ্কছৰ এক্সাম হৈছিলে, তাত কেনেকুৱা ধৰণৰ চিলেকশ্যন কৰা হ'ল। তো এভৰিথিং আজি আপোনালোকে আকৌ দেখা পাব। যিটো ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট হয়, RRB অফিচিয়েল ৱেবছাইটত আকৌ আপোনালোকৰ পাব্লিছিং কৰিব গধূলি 6টা বজাত। এইটো নটিচটো আহিছে আপোনালোকৰ, কালি আহিছে, দেখা পাইছে 9 মাৰ্চত আহিছে চেয়াৰপাৰ্চনৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ৰেলৱে। তো আপোনালোকৰ এইটোৱে আছিলে নটিচটো, যিটো নটিচ আহিছে আপোনালোকক মই জনাই দিলোঁ। তো আপোনালোকে গধূলি চাই ল'ব, 6টা বজাত তেওঁলোকে দিছে, 10 মাৰ্চ 6টাত দিছে। তো গধূলি সময়লৈ আপোনালোকে চাব কেনেকুৱা ধৰণৰ আহিছিলে, যদি আপোনালোকে ৰেলৱে গ্ৰুপ ডি এক্সাম দিছিলে। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কিবা বুজি নাপালে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।